বিজেপিয়ে এতিয়া এই মুছলমান বিদ্বেষ বিয়পাই ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। মুছলমান বিদ্বেষ বিয়পাই শাসনত টিকি থাকিব পাৰি তাৰ কৌশল অৱলম্বন কৰা। অসমত বিজেপি চৰকাৰৰ পতন হলে বা বিজেপি দলটোৱে পৰাজয় বৰণ কৰিলে অসম মুছলমানৰ দখললৈ যাব, অথবা যদি বিজেপিক ভোট দিয়া নহয় তেন্তে অসম মুছলমানৰ দখললৈ যাব। ঠিক এনে এটা বাৰ্তাৰে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল বিজেপিয়ে, যাৰ বাবে এতিয়া বিজেপি দলক মহামান্য উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে। এয়াই হৈছে বিজেপি দলৰ সাম্প্ৰদায়িক চৰিত্ৰ। বিশ্বৰ আটাইতকৈ সাম্প্ৰদায়িক ৰাজনৈতিক দল বুলি ক'লে ১ নম্বৰ স্থান দখল কৰিব বিজেপিয়ে। কেৱল মুছলমান বিদ্বেষ বিয়পাই শাসনত টিকি থকাৰ কৌশলৰ বাদে উন্নয়নৰ নামত বিজেপিৰ নমুনা হৈছে শূন্য। এই যে সবকা সাথ সবকা বিকাশ যিটো শ্লোগান, সেই শ্লোগানটোৰ প্ৰকৃতাৰ্থত সেই শ্লোগানটো কিমান কাৰ্যকৰী বিজেপিয়ে কৰিছে বা বিজেপিয়ে কৰিব বিচাৰে, এই যিটো মন্তব্য বা বক্তব্যৰে যিটো AI ভিডিঅ' প্ৰস্তুত কৰিছিল বিজেপিয়ে, সেই ভিডিঅ'ৰ জৰিয়তে স্পষ্ট। বিজেপিয়ে হিন্দু সম্প্ৰদায়ক লৈ উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰে। ঠিক এনে এটা কথা যদি আমি ভাবো, সেয়া ভুল ভবা হ'ব। বিজেপিৰ একমাত্ৰ এজেণ্ডা হৈছে দেশত অথবা ৰাজ্যত কেনেকৈ মুছলমান বিদ্বেষ বিয়পাই শাসনত টিকি থাকিব পাৰি তাৰ কৌশল অৱলম্বন কৰা। আজি ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশটোলৈ যদি আমি লক্ষ্য কৰো তেন্তে দেখিম যে ৰাজনীতিটো এনে এটা দিশলৈ গতি কৰিছে যে ২০২৬ৰ নিৰ্বাচনত নিশ্চয়কৈ অসমবাসী ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, আৰু তাতে ভীতিগ্ৰস্ত হৈ শংকিত হৈ এতিয়া বিজেপিয়ে তেওঁলোকৰ সেই পুৰণি এজেণ্ডা মুছলমান বিদ্বেষ বিয়পাবলৈ উঠি পৰি লাগিছে। এটা কথা মন কৰকচোন যে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শাসনত থকাৰ সময়ত আজমল মুখ্যমন্ত্ৰী হ'ব বুলি মানুহক এটা ভয় দেখুৱাই ভীতিগ্ৰস্ত কৰি বিজেপি দল শাসনলৈ আহিল, আৰু বিগত প্ৰায় 10টা বছৰ ধৰি বিজেপি দলে অসমত শাসনভাৰ গ্ৰহণ কৰি আছে। এই সময়ছোৱাত কংগ্ৰেছ শাসনৰ আমোলতকৈ কি বেছি উন্নয়ন তেওঁলোকে কৰি দেখুৱালে তাৰ খতিয়ানটো তেওঁলোকে দিব লাগে। কি ব্যতিক্ৰমী এনে কাম কৰি দেখুৱালে যাৰ বাবে পুনৰবাৰ বিজেপিক ভোট দিব লাগে, সেই কথাবোৰ তেওঁলোকে ৰাজহুৱাভাৱে দাঙি ধৰিব লাগে। তেনে নকৰি এই যে কিছুমান অপবাদ বা কিছুমান ভুৱা স্ফালন কৰি যিবোৰ ৰাজনীতি কৰা হৈছে, সেই ৰাজনীতি জানো ৰাজ্যখনৰ বাবে মংগলজনক? প্ৰতিটো কথাতে কেৱল মুছলমান বিদ্বেষক টানি আনি কি ৰাজনীতি কৰিব বিচাৰিছে বিজেপিয়ে? আজি গেৰুৱা শিবিৰৰ যিটো মূল এজেণ্ডা, সেইটো হৈছে মুছলমান বিদ্বেষ দেশখনত বিয়পোৱা, আৰু তাত কৰবাত নহয় কৰবাত গেৰুৱা শিবিৰ সফলো হৈছে। দেশৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ঠাইত মুছলমান বিদ্বেষ গা কৰি উঠিছে। আমি বিগত সময়ৰ বিভিন্ন ঘটনাক্ৰম যদি লক্ষ্য কৰো আমি দেখিবলৈ পাম। আজি অসমতো ঠিক তেনে এটা পৰিৱেশ ৰচনা কৰিব বিচৰা হৈছে। কেতিয়াবা আজমল মুখ্যমন্ত্ৰী হ'ব বুলি ভয় দেখুওৱা হয়, আৰু এতিয়া যিহেতু বিজেপিৰ হাতত ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ কোনো ধৰণৰ সঠিক ইস্যু নাই, উন্নয়নৰ নামত ক'বলগীয়া কোনো শ্লোগান নাই, সেইবাবে বিজেপিয়ে এতিয়া এই মুছলমান বিদ্বেষ বিয়পাই ৰাজনৈতিক বৈতৰণি
পাৰ হ'ব বিচাৰিছে বিজেপিক ভোট নিদিলে মুছলমানে অসম দখল কৰিব এই কথাটো কিমান যুক্তিসংগত এই কথা অসমৰ ৰাইজে বিবেচনা কৰিব কিন্তু এটা কথা ঠিক যে বিজেপিয়ে অসমত এটা শ্ৰেণী সৃষ্টি কৰিব বিচাৰিছে হিতাধিকাৰী শ্ৰেণী সেই শ্ৰেণীটো সৃষ্টি কৰি অসমীয়া মানুহক পাকে প্ৰকাৰে এই চৰকাৰৰ ওপৰত নিৰ্ভৰশীল এটা জাতি বা হিতাধিকাৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিজেপি দল উঠি পৰি লাগিছে যাৰ বাবে ঋণ লৈ হলেও এই দলৰ চৰকাৰে অসমত হিতাধিকাৰী কিমান বেছি সৃষ্টি কৰিব পৰা যায় তাৰ প্ৰতিযোগিতাত নামি পৰিছে শিক্ষাৰ ক্ষেত্ৰত এই চৰকাৰৰ যি উন্নয়নৰ নমুনা আমি দেখিলো শিক্ষাৰ ক্ষেত্ৰত এটা ফ্লপ চৰকাৰ চিকিৎসাৰ ক্ষেত্ৰত উন্নয়নৰ নামত এটা ফ্লপ চৰকাৰ সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়নৰ নামত এটা ফ্লপ চৰকাৰ দেশৰ লগতে ৰাজ্যখনত ভয়াবহ হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধানত একেবাৰে বিফল এইখন চৰকাৰে অৱশেষত আশ্ৰয় লৈছে কেৱল মুছলমান বিদ্বেষৰ বিজেপি দলক ভোট নিদিলে বা বিজেপি দল পুনৰবাৰ ক্ষমতালৈ নাহিলে অসম উন্নতি হ'ব আমি সেই কথাহে বুজিম যদি বিজেপি দলক আমি আকৌ নিৰ্বাচিত কৰো বা বিজেপি দলটোকেই যদি আমি শাসনৰ গাদীত বহুৱাও নিশ্চয়কৈ অসমত কোনোবা নেতা মন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ বাঢ়িব পুঁজিপতি বনিয়া গোষ্ঠীয়ে অসমখন গ্ৰাস কৰিব এই যে মুছলমান বিদ্বেষ বিয়পোৱা হৈছে বা বিজেপি দলক ভোট নিদিলে মুছলমানে অসম দখল কৰিব বুলি কোৱা হৈছে তাৰ সমান্তৰালকৈ আমি ক'ব খুজিছো যে যদিহে আমি বিজেপি দলক পুনৰবাৰ শাসনলৈ আনো তেন্তে নিঃসন্দেহে গোটেই অসমৰ মাটি সম্পত্তি বা প্ৰাকৃতিক সম্পদ ইত্যাদিৰ ওপৰত পুঁজিপতি বনিয়া গোষ্ঠীৰ যিটো প্ৰভুত্ব সেইটোহে স্থাপন হ'ব সমান্তৰালকৈ অসমৰ যি ভূমি আছে সেই ভূমিৰ গৰাকী বা সেই ভূমিৰ যি অধিকাৰ সেই ভূমিৰ যি মালিকী স্বত্ব অধিকাংশ ভূমিৰ মালিকী স্বত্ব কোনোবা মামীৰ হাতলৈ যাব কোনোবা নেতা মন্ত্ৰীৰ পত্নীৰ হাতলৈ যাব সেয়া নিখন্দেহে আমি ক'ব পাৰো বিগত সময়ছোৱাত কিমান নেতা মন্ত্ৰীৰ সম্পত্তিৰ পৰিমাণ কিমান শতাংশ বাঢ়িল এই কথা আমি জানিব বিচাৰিছো বিগত সময়ছোৱাত মামীৰ সম্পত্তি অথবা নেতা মন্ত্ৰীৰ পত্নীৰ নামত থকা সম্পত্তি কিমান হাৰত বৃদ্ধি পালে এই কথা অসমবাসীয়ে জানিব বিচাৰিছে বিগত সময়ৰ চৰকাৰৰ আমোলত কিমান ভূমি পুঁজিপতি বনিয়া গোষ্ঠীক হস্তান্তৰ কৰা হ'ল এই কথা অসমবাসীয়ে জানিব বিচাৰিছে হিন্দু মুছলমানৰ ৰাজনীতিৰ স্থান অসমত এতিয়া আৰু দিয়া নহব জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অন্তত অসমবাসীয়ে এটা কথা স্থাপন কৰিব বিচাৰিছে সেইটো হৈছে যে সাম্প্ৰদায়িকতা বিহীন এখন অসম আৰু এই কথা কৰবাত নহয় কৰবাত বিজেপি দল শংকিত হৈছে যে জুবিন গাৰ্গে দেখুৱাই যোৱা সেই আদৰ্শ মতে যদি অসমবাসীয়ে অসমত এটা সাম্প্ৰদায়িকতা বিহীন ৰাজ্য গঠনৰ বাবে আগবাঢ়ি আহে তেন্তে নিখন্দেহে বিজেপি দলৰ সেই সান্দহ খোৱা বালি তল যাব বিজেপি দলে সেইবাবেই শংকিত হৈ এতিয়া এই মুছলমান বিদ্বেষটোক প্ৰাধান্য দি তেওঁলোকৰ ৰাজনৈতিক পৰিক্ৰমা আগুৱাই নিব বিচাৰিছে এতিয়া অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব যে বিজেপি দলক পুনৰ শাসনলৈ আনি মামীৰ লগতে নেতা মন্ত্ৰীৰ পত্নীৰ সম্পত্তি বৃদ্ধিত সহায় কৰিব নে সেই আদানী সমন্বিতে পুঁজিপতি বনিয়া গোষ্ঠীক গোটেই অসমৰ মাটিৰ সম্পত্তিৰ গৰাকী কৰিব এই কথা অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব যদি অসমৰ ৰাইজে বিচাৰিছে যে মামীৰ সম্পত্তিৰ পৰিমাণ বাঢ়ক নেতা মন্ত্ৰীৰ ভূমিৰ সম্পত্তি
বাঢ়ক, পুঁজিপতি বনিয়া গোষ্ঠীৰ হাতত গোটেই অসমখন যাওক, লগতে গোটেই অসমখন কেৱল হিতাধিকাৰীৰে ভৰি পৰক, এনে ধৰণৰ এটা বিশৃংখল অসম যদি কোনোবাই বিচাৰিছে তেন্তে নিঃসন্দেহে তেওঁলোকে বিজেপি দলক আদৰণি জনাব। আৰু যিসকলে নিবিচাৰে যে অসমখনত কেৱল মামীৰ সম্পত্তি বাঢ়ক, কেৱল নেতা মন্ত্ৰীৰ পত্নীৰ সম্পত্তি বাঢ়ক, কেৱল পুঁজিপতি বনিয়া গোষ্ঠীৰ সম্পত্তিৰ পৰিমাণ বাঢ়ক, যিসকলে এইবোৰ নিবিচাৰে তেওঁলোকে নিঃসন্দেহে 2026 নিৰ্বাচনত বিজেপি দলক প্ৰত্যাখ্যান কৰিব। কিমান হাস্যকৰ, কিমান গৰিহণাযোগ্য এই কথা যে বিজেপি দলে পৰাজয় বৰণ কৰিলে বা বিজেপি দলক শাসনলৈ নানিলে মুছলমানে অসম দখল কৰিব। এই যে ঘৃণা ভৰা ৰাজনীতি, এই যে ঘৃণা ভৰা মন মগজু প্ৰসূত এনে ধৰণৰ কাল্পনিক কথা বতৰাৰে অসমখনৰ ৰাজনীতি যে কলুষিত কৰিব বিচাৰিছে, এই কথাক আমি ধিক্কাৰ দিছো, এই কথাক আমি গৰিহণা দিছো। আজি উচ্চতম ন্যায়ালয়ক আমি ধন্যবাদ জনাইছো যে উচ্চতম ন্যায়ালয়ে তাৎক্ষণিকভাৱে এই কথাৰ ওপৰত বিজেপি দলক জাননী জাৰি কৰিছে। ইয়াৰ পিছতো এই দলটোৱে শিক্ষা যদি নাপায় তেন্তে আমি জানিব লাগিব, আমি বুজিব লাগিব যে ক্ষমতাৰ খকত বলিয়ান কেইজনমান মুষ্টিমেয় ৰাজনীতিবিদৰ হাতত গোটেই ৰাজনৈতিক যিটো চিন্তাধাৰা, যিটো ৰাজনৈতিক যিটো পৰিৱেশ সেই গঠন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে, যাৰ বাবে ঘৃণা ভৰা মন মগজুৰে তেওঁলোকে কেৱল মাত্ৰ ৰাজ্যখনত হিন্দু মুছলমানৰ মাজত এক সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰি ৰাজনৈতিক পৰিক্ৰমাটো আগবঢ়াই নিব বিচাৰিছে। তেনে ৰাজনীতিৰে ৰাজ্যখনৰ কোনো উন্নতি নহয়, তেনে ৰাজনীতিৰে ৰাজ্যখনৰ কোনো উন্নতি নহয়। আজিতো দেখিলো যে বিজেপি দলৰ যিটো মুছলমান বিদ্বেষ তেওঁলোকৰ প্ৰতিটো পদক্ষেপতে সেই কথা প্ৰতীয়মান হয়।